নমস্কাৰ বন্ধুসকল, মই হিৰেন। আজি এই ভিডিঅ'টোৰ জৰিয়তে এই 2024 বৰ্ষৰ আগষ্টৰ মাহটোত সিংহ ৰাশি ব্যক্তিসকলে কেনেদৰে ফলাফল লাভ কৰিব তাৰে সম্পূৰ্ণ বিৱৰণ আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে আগবঢ়োৱা হৈছে। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া আহোঁ মূল বিষয়লৈ। সিংহ ৰাশিৰ ব্যক্তিসকলৰ এই আগষ্টৰ মাহত তেওঁলোকৰ পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ। এই মাহত আপোনাৰ মাতৃৰ লগত মতাদৰ্শনত মতানৈক্য হ'ব পাৰে, যাৰ ফলত আপোনালোকৰ ঘৰত উত্তেজনাৰ পৰিৱেশ সৃষ্টি হ'ব। এই সময়ছোৱাত আপোনাৰ মাতৃৰ স্বাস্থ্যও বিশেষভাৱে বেয়া হৈ থাকিব পাৰে, যাৰ বাবে আপোনাৰ মনটো বিচলিত হৈ থাকিব। আপোনাৰ ঘৰত সুখ আৰু শান্তি বিশেষভাৱে প্ৰতিষ্ঠা কৰিবলৈ নিতৌ হনুমান চালিচা পাঠ আবৃত্তি কৰক, যাৰ ফলত পৰিয়ালত যিকোনো সংকট দূৰ হ'ব। পৰিয়ালত কোনো সদস্যও মাহৰ তৃতীয় সপ্তাহত নতুন চাকৰি পাব পাৰে। ইয়াৰ লগতে আপোনাৰ ঘৰৰ আৰ্থিক অৱস্থা আগৰ পূৰ্বতকৈ বহুতে ভাল হ'ব আৰু পাৰস্পৰিক মতানৈক্যও সম্ভাৱনা আছে। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ। এই মাহত লাভৰ বাবে অধিক কষ্ট কৰিব লাগিব। আপুনি আপোনাৰ ভাই বা ভনীয়েকৰ পৰাও সমৰ্থন পাব পাৰে, যিয়ে আপোনাক সহায় কৰিব। এই সময়ছোৱাত আপুনিও ভাগৰুৱা অনুভৱ কৰিব পাৰে, যিয়ে মানসিক চাপৰ সৃষ্টি কৰিব। চৰকাৰী বিষয়াসকলে এই মাহত নিজৰ বাবে নতুন নতুন ক্ষেত্ৰ বাছি ল'ব লাগিব, যাৰ ফলত তেওঁলোকৰ অভিজ্ঞতা বৃদ্ধি পাব। ব্যক্তিগত খণ্ডত কাম কৰা ব্যক্তিসকলেও নতুন নতুন কামৰ প্ৰতি আকৰ্ষিত হ'ব, যাৰ বাবে তেওঁলোকে নিজৰ কামত মনোনিৱেশ কৰিব নোৱাৰিব। আপুনিও আপোনাৰ কামৰ প্ৰতি খিংখিঙীয়া মনোভাৱ গ্ৰহণ কৰিব পাৰে। শিক্ষা আৰু কেৰিয়াৰ ক্ষেত্ৰত এনেধৰণৰ। এই মাহটো ছাত্ৰ ছাত্ৰীৰ বাবে খুবেই ভাল হ'ব আৰু পিতৃ মাতৃৰ আশীৰ্বাদ লাভ কৰিব। কিছুমান ক্ষেত্ৰত তেওঁলোকে বিফলতাৰ সন্মুখীন হ'ব পাৰে, কিন্তু তেওঁলোকৰ আত্মবিশ্বাস পূৰ্বতকৈ অধিক শক্তিশালী হ'ব। একে সময়তে যিকোনো সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে অতি সাহসেৰে। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা ব্যক্তিসকলে হয়তো এই মাহত সফলতা লাভ কৰিব, যাৰ ফলত তেওঁলোকৰ মনটো সুখী হৈ থাকিব। নিজৰ লক্ষ্য নিৰ্ধাৰণ কৰক আৰু সেই অনুসৰি আপুনি কাম কৰক, নিশ্চয় সফলতা পাব। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ। এই মাহত আপোনাৰ মনত এক হতাশাৰ অনুভৱ হ'ব পাৰে, যাৰ বাবে আপোনাৰ সংগীৰ প্ৰতি থকা মোহ আপুনি কম অনুভৱ কৰিব। আপোনাৰ একঘেয়ামী স্বভাৱৰ বাবে আপোনাৰ সহকৰ্মীসকলে আপোনাৰ ওপৰত হতাশ হ'ব। বিবাহিত ব্যক্তিসকলে পত্নীৰ পৰা সম্পূৰ্ণ সমৰ্থন লাভ কৰিব। তেওঁলোকৰ পৰা আপুনি বিশেষ আশা নকৰিব। যিসকলে বিবাহপাশত আবদ্ধ হোৱা নাই, তেওঁলোকে হয়তো এই মাহত আৰু হতাশ হৈ থকাৰ সম্ভাৱনা আছে, যাৰ বাবে তেওঁলোকে কাৰো প্ৰতি আগ্ৰহী নহ'ব। এই মাহত নিজকে নিয়ন্ত্ৰণ কৰিবলৈ আপুনি চেষ্টা কৰক। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ। যিসকলৰ উশাহ নিশাহৰ সমস্যা আছে, তেওঁলোকে এই মাহত নিজৰ অতিৰিক্ত যত্ন লোৱা উচিত। যদি আপুনি হাঁফানি ৰোগী, তেন্তে মনত ৰাখিব যে এই মাহটো আপোনাৰ বাবে অতি কষ্টদায়ক বুলি প্ৰমাণিত হ'ব পাৰে। গতিকে সদায় লগত এটা ইনহেলাৰ ৰাখক, যাতে কোনো ডাঙৰ সমস্যা নহয়। এই মাহত শাৰীৰিকভাৱে কোনো গুৰুতৰ সমস্যা নহ'ব, কিন্তু মানসিকভাৱে আপুনি অসুস্থ হৈ থাকিব পাৰে। আপুনি কিবা এটাৰ বাবে চিন্তিত হ'ব, যাৰ বাবে আপোনাৰ মনটো বিচলিত হৈ থাকিব পাৰে। আপোনাৰ এই মাহত শুভ সংখ্যা হিচাপে 6 আৰু শুভ ৰং হিচাপে আপুনি এই মাহত বগা ৰং ব্যৱহাৰ কৰিব পাৰে।
এই আছিল এই আগষ্ট মাহটোত সিংহ ৰাশি ব্যক্তিসকলৰ সম্পূৰ্ণ ফলাফল। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।